কুৱেশ্যন ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি? এনচাৰ হ'ব জীৱন বৃত্ত। নেক্সট কুৱেশ্যন কোনখন আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ প্ৰকাশিত হৈছিল? এনচাৰ হ'ব বাঁহী। নেক্সট কুৱেশ্যন মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি? আধা লিখা দস্তাবেজ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? এনচাৰ হ'ব বোম্বাই। অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 1 অক্টোবৰ। নেক্সট কুৱেশ্যন কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। আৰু কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1901 চনত। কটন কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল? হেনৰি কটনে। আৰু অধ্যক্ষ কোন আছিল? ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। নেক্সট কুৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেতিয়া গঠন হৈছিল? কুৱেশ্যনটো কৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? এনচাৰ হ'ব 1921 চনত। আৰু সভাপতি আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন মোহনদাস কৰমচাদ গান্ধীৰ কেতিয়া জন্ম হৈছিল? চমুকৈ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? এনচাৰ হ'ব 1869 চনত 2 অক্টোবৰ। 2 অক্টোবৰ 1869 চনত মহাত্মা গান্ধী জন্ম হৈছিল। নেক্সট কুৱেশ্যন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল বা কিমান চনত হৈছিল? এনচাৰ হ'ব 1449 চনত। আৰু শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? 1568 চনত 1568 চনত। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন? কুৱেশ্যনটো কৈছে ভাৰতবৰ্ষৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন? এনচাৰ হ'ব সঞ্জীৱ খান্না। তেওঁ বৰ্তমান 51তম ভাৰতৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন অসমৰ বনস্পতি উদ্যোগ ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটীত। গুৱাহাটীত অসমৰ বনস্পতি উদ্যোগ আছে। নেক্সট কুৱেশ্যন কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? এনচাৰ হ'ব শৰৎ চন্দ্ৰ সিংহ। কুৱেশ্যনটো কৈছে অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ দিনত শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল? কাৰ দিনত? শৰৎ চন্দ্ৰ সিংহৰ দিনত। কেতিয়া? 1973 চনত। 1973 চনত শৰৎ চন্দ্ৰ সিংহৰ দিনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন 1947 চনত গঠন হোৱা খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? এনচাৰ হ'ব 1930 লণ্ডন। আৰু কুৱেশ্যনটো আৰু এটা কুৱেশ্যন হ'ব পাৰে প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল? এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন দাণ্ডী মাৰ্চ কোন চনত আৰম্ভ হৈছিল? এনচাৰ হ'ব 12 মাৰ্চ 1930 চনৰ পৰা 6 এপ্ৰিল 1930 চনলৈ দাণ্ডী মাৰ্চ আৰম্ভ হৈছিল। দাণ্ডী মাৰ্চত কোনজন অসমীয়াই অংশগ্ৰহণ কৰিছিল বা সেইটো নিমখ আইন ভংগ বুলি কোৱা হয়? কোনে অংশগ্ৰহণ কৰিছিল? লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন অসমৰ নতুনকৈ কোনখন জিলাক শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হয়? কুৱেশ্যনটো কৈছে অসমৰ নতুনকৈ কোনখন জিলাক শ্ৰীভূমি বুলি নামাকৰণ কৰা হয়? এনচাৰ হ'ব কৰিমগঞ্জ জিলাক শ্ৰীভূমি জিলা বুলি নামাকৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হ'ব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত? নালন্দা বিশ্ববিদ্যালয়খন কোনখন ৰাজ্যত আছে? এনচাৰ হ'ব বিহাৰ। নেক্সট কুৱেশ্যন বৰাক নদীৰ ক'ত উৎপত্তি হৈছিল? বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছিল? এনচাৰ হ'ব জাবভু মাউণ্টেইন ইন দ্য মণিপুৰ হিলছ। মণিপুৰৰ পাহাৰৰ জাবভু মাউণ্টেইনৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে। পুৰাণৰ মুঠ সংখ্যা কিমান? পুৰাণ কিমানখন আছে? 18খন পুৰাণ আছে। নেক্সট কুৱেশ্যন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন কাৰ শাসনকালত
তৃতীয় বুদ্ধ পৰিষদৰ আয়োজন কৰা হৈছিল? এনচাৰ হ'ব অশোকৰ দিনত তৃতীয় বুদ্ধ পৰিষদৰ আয়োজন কৰা হৈছিল। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম ভাৰতীয় সমাজজনৰ নাম কি? এনচাৰ হ'ব অশোক। বুদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম ভাৰতীয় সমাজৰ নাম হ'ল অশোক। নেক্সট কুৱেশ্যন, কোনজন সম্ৰাটক ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয়? এনচাৰ হ'ব সমুদ্ৰগুপ্ত। ভাৰতৰ নেপোলিয়ন হ'ল সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ ইতিহাসত কোনটো বংশৰ ৰাজত্বকালক ভাৰতৰ সোণালী যুগ আখ্যা দিয়া হয়? কুৱেশ্যনটো কৈছে ভাৰতবৰ্ষৰ ইতিহাসত কোনটো বংশৰ ৰাজত্বকালক ভাৰতৰ সোণালী যুগ আখ্যা দিয়া হয়? গল্ডেন ইয়াৰ বুলি কোনটো বংশৰ ৰাজত্বকালক কোৱা হয়? এনচাৰ হ'ব গুপ্ত যুগক। গুপ্ত যুগক কি বুলি কোৱা হয়? সোণালী যুগ বুলি আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন, কলিংগ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 261 261 BC বিফৰ খ্ৰীষ্ট বিটুইন অশোকা এণ্ড কিং অফ কলিংগ। অশোক আৰু ৰজা কলিংগৰ মাজত 261 খ্ৰীষ্টাব্দত কলিংগ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটোৰ নাম কি? কুৱেশ্যনটো কৈছে অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটোৰ নাম কি? এনচাৰ হ'ব অসম চাহ কোম্পানী। নেক্সট কুৱেশ্যন, অসমে সৰ্বাধিক পৰিমাণে কোনবিধ সামগ্ৰী ৰপ্তানি কৰে? এনচাৰ হ'ব চাহপাত। ভাৰতৰ প্ৰায় 50% চাহ অসমে ৰপ্তানি কৰে। নেক্সট কুৱেশ্যন, অসমৰ ৰেচম উদ্যোগ ক'ত অৱস্থিত? ৰেচমৰ ইংলিছটো কি হ'ব? চিল্ক ইণ্ডাষ্ট্ৰী। ক'ত আছে? শুৱালকুছিত আছে। অসমৰ ৰেচম উদ্যোগ ক'ত অৱস্থিত? শুৱালকুছি। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়? এনচাৰ হ'ব ডিব্ৰুগড়। অসমৰ টি চিটি হ'ল ডিব্ৰুগড় আৰু টি কেপিটেল বা টি ৰাজধানী হ'ল যোৰহাট। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাই কাঁহ পিতল শিল্পৰ বাবে বিখ্যাত? এনচাৰ হ'ব বৰপেটা জিলাৰ সৰ্থেবাৰী হ'ল কাঁহ পিতলৰ বাবে বিখ্যাত। অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? এনচাৰ হ'ব কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ৰবাৰ্ট বুছে 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰিটো ক'ত আছে? এনচাৰ হ'ব ডিব্ৰুগড় জিলাৰ লেপেটকটাত আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? এনচাৰ হ'ব খেৰসূতী। নেক্সট কুৱেশ্যন, মাটিকালি ফালৰ পৰা ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? এনচাৰ হ'ব 16তম। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়? এনচাৰ হ'ব ওৰাং। ওৰাঙৰ মাটিকালি হ'ল 78.81 78.81 স্কুৱেৰ কিলোমিটাৰ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি আৰু অসমৰ গোটাইখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত একেবাৰে ক্ষুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? এনচাৰ হ'ব 1935 চনত কলিকতাৰ পৰা কলিকতাৰ ৰাওনাক চলচ্চিত্ৰ গৃহৰ পৰা জয়মতী বোলছবিখন মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ব্যংগাত্মক নাটক লিটিকাই কোনে ৰচনা কৰিছিল? এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আধুনিক নাটক কোনখন? এনচাৰ হ'ব ৰামনৱমী। অসমীয়া আধুনিক নাটক বুলি ক'লে আমি ৰামনৱমী জানো।